My dear students, welcome to Science Guru Assam. মই শাইকুল স্যার সকলকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত মই তোমালোকক ক্লাস 10 জেনাৰেল সায়েন্সৰ ৰিডিউস সিলেবাস মই দেখুৱাই দিম। SSLC 2022 যেটো মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব সেই পৰীক্ষাত কি সিলেবাস ৰাখিছে তোমালোকক মই আগৰ নোটিছত কৈছো 40% সিলেবাস ৰিডিউস কৰিছে। সো সেই সিলেবাসটো মই তোমালোকক দেখুৱাই দিম। সো তোমালোকে কিতাপখন বাহিৰ কৰি লোৱা, মোৰ লগে লগে তুমি চাই যোৱা আৰু কোনখিনি নাই গোটেইখিনি তুমি এটো দাগ দি লোৱা, তেনেহলে তোমাৰ আৰু একো অসুবিধা নহয়। ওকে, সো মই ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমৰে মই কিতাপ লৈছো। এটো ইংৰাজী মাধ্যমৰ আৰু এটো সোৱা অসমীয়া মাধ্যমৰ কিতাপ। সো দুটা মিডিয়ামৰে পেজ নাম্বাৰ অলপ হেৰফেৰ হ'ব পাৰে, সেইকাৰণে মই দুটাই লৈছো। সো তোমালোকে বাহিৰ কৰি ল'ব পাৰা। ওকে, সো মই আমাৰ শিক্ষাগুৰু সকলক কৈছো, সো আপোনালোকেও কিতাপখন বাহিৰ কৰি ল'ব, নাইবা আপোনালোকে PDF ৰ যেটো সেবাৰ ওয়েবসাইটত যেটো PDF দিয়া আছে সেই PDF ৰ পেজ নাম্বাৰ 53 ত আপোনালোকে ভালদৰে চাই ল'ব, তাৰ পৰাও গোটেইখিনি স্পষ্ট হৈ যাব। ওকে, সো মই এতিয়া এটাকে দেখুৱাই দিম। প্ৰথম যেটো চেপ্টাৰ কেমিক্যাল reaction and equation, এটো যেটো চেপ্টার আছে কেমিক্যাল ইকুয়েশন এন্ড রিঅ্যাকশন, ইয়াতে রাসায়নিক বিক্রিয়া আৰু সমীকরণ যেটো চেপ্টার, এই চেপ্টাৰৰ কি 1.2.5 লৈকে আছে। ওকে, সো 1.2.5 এটো হ'ব পেজ নাম্বার 12, পেজ নাম্বার 12 1.2.5 জারণ বিজারণ অক্সিডেশন এন্ড রিডাকশন এইখিনি লৈকে আছে আৰু বাকিখিনি অমিট কৰি দিয়া আছে। ওকে, সো এইখিনি তো সেম। ইয়াতে যদি আমি চাও ইয়াতেও ঠিক পেজ নাম্বাৰটো ঠিকই আছে, পেজ নাম্বাৰ 12। সো অক্সিডেশন এন্ড রিডাকশন লৈকে আছে আৰু বাকিখিনি অমিট কৰা আছে, অৰ্থাৎ 1.3 যেটো আছে ইয়াৰ পৰা অমিট কৰা আছে। ঠিক আছে, সো ক্ষয় ভবন কোৰশন যেটো আছে আৰু ৰেনসিডিটি দুৰ্গন্ধিতা এইটো ফার্স্ট চ্যাপ্টারত এইখিনি নাই। সো ক্লিয়ার হৈ গল। সো এতিয়া সোয়া নেক্সট যেটো চ্যাপ্টার আছে এটো হৈছে এসিড বেস এন্ড সল্ট। এসিড বেস এন্ড সল্টত কি আছে? এসিড বেস এন্ড সল্টত আপ টু আমাৰ আছে 2.3.1 মই এটো বাহিৰ কৰি লৈছো। ইয়াত 2.3.1 পেজ নাম্বাৰ 26, পেজ নাম্বাৰ 26 বাহিৰ কৰা। সো 2.3.1 দৈনন্দিন জীবনত pH এর গুরুত্ব, ইম্পর্টেন্স অফ pH ইন এভরিডে লাইফ 26 লৈকে এইখিনি লৈকে আছে। ওকে, সো 2.3.1 লৈকে আছে আৰু 2.4 যেটো আছে 2.4 মোর অ্যাবাউট সল্ট, ইয়াৰ পৰা বাকিখিনি অমিট কৰা হৈছে। সো পেজ নাম্বাৰ 28 ৰ পৰা গোটেইখিনি অমিট কৰা হৈছে। পেজ নাম্বাৰ 28 ৰ পৰা মোর অ্যাবাউট সল্ট যেটো আছে 2.4, ইয়াৰ পৰা বাকিখিনি যেটো আছে চ্যাপ্টার নাম্বার 2 যেটো আছে এইখিনি অমিট কৰা হৈছে। সো তোমালোকে এটো দাগ দি লোৱা। টিল এটো সোয়া পেজ নাম্বার 28 ৰ যেটো প্ৰশ্নাৱলী আছে, কোশ্চেন যিবিলাক আছে এইখিনি কিন্তু থাকিব, কিন্তু তোমালোকৰ এই 2.4 ৰ বাকিখিনি অমিট কৰি দিয়া আছে। ওকে, সো এতিয়া সোয়া পেজ নাম্বার নহয়, নেক্সট চ্যাপ্টার মেটেলস এন্ড নন মেটেলস। মেটেলস এন্ড নন মেটেলসত আপ টু 3.4.5 লৈকে আছে। 3.4.5 লৈকে আছে, মই দেখুৱাই দিছো। 3.4.5 এইটো তোমাৰ হ'ব 3.4.5। ওকে, 3.4.5 এইটো পেজ নাম্বাৰ কিমান আছে? পেজ নাম্বাৰ বাহিৰ কৰা 52, পেজ নাম্বাৰ বাহিৰ কৰা 52। ওকে, সো ইয়াতে সোয়া 3.4.5 যেটো আছে এক্সকারশন মেটেলস টুয়ার্ডস টপ অফ দা অ্যাক্টিভিটি সিরিজ, উচ্চ সক্রিয়তার ধাতু নিষ্কাশন যেটো আছে এইখিনি লৈকে আছে। সো বাকিখিনি অমিট কৰা হৈছে। ধাতুৰ যেটো শোধন, ঠিক আছে, রিফাইনিং অফ মেটেলস, ইয়াৰ পৰা বাকিখিনি গোটেইখিনি অমিট কৰা হৈছে। ক্ষয় ভবন, তাৰপিছত ইলেক্ট্ৰোলাইটিক রিফাইনিং, বিদ্যুৎ পরিশোধন পদ্ধতি গোটেইখিনি অমিট কৰা হৈছে। 52 পেজ তোমালোকে বাহিৰ কৰি ল'ব পাৰা। 52 পেজৰ 3.4.5 লৈকে আছে আৰু বাকিখিনি 3.4.6 ৰ পৰা বাকিখিনি কি কৰা হৈছে
omit কৰা হৈছে okay so এটো আছিল chapter number 3 আৰু chapter number 4 সোয়া carbon and its compounds ওর কি আছে 4.3.4 লৈকে আছে 4.3.4 প্ৰতিস্থাপন বিক্রিয়া সাবস্টিটিউশন রিঅ্যাকশন এটো যোৱা বছৰ এটো লৈকে আছিল সাবস্টিটিউশন রিঅ্যাকশন so this is very important reaction 16 18 আৰু 20 দাইছিল so তাৰ পিছৰ পৰা 4.4 ৰ পৰা এইখিনি নাই ঠিক আছে some important carbon compounds and ethanol and ethanoic acid এইখিনি নাই কেইটামান প্ৰয়োজনীয় কাৰ্বন যৌগ ইথানল আৰু ইথানোইক এসিড ইয়াৰ পৰা অৰ্থাৎ 4.4 ৰ পৰা বাকিখিনি omit কৰা হৈছে ওকে সো পেজ নাম্বাৰ 71 তোমালোকে বাহিৰ কৰি লোৱা পেজ নাম্বাৰ 71 ত 4.4 ৰ পিছৰ বাকিখিনি এটো চেপ্টাৰৰ নাই সো এটো তোমালোকে দাগ দি লোৱা ওকে 71 পেজ নম্বৰত দিয়া আছে সো ইংৰাজী আৰু অসমীয়া মাধ্যমৰ এটো কিতাপৰ পেজ নম্বৰটো একেই জাস্ট পেজ নম্বৰত তোমালোকে এটো দাগ দি লব পাৰা সো নেক্সট যেটো চেপ্টাৰ আছে এটো পিৰিয়ডিক ক্লাসিফিকেশন অফ এলিমেন্টস ইয়াতে সো পিৰিয়ডিক ক্লাসিফিকেশনত 5.2.2 লৈকে আছে পিৰিয়ডিক ক্লাসিফিকেশনত সো 5.2.2 এটো পেজ নম্বৰ সো তোমালোকে ৰবা মই কৈ আছো 84 বাহিৰ কৰা পেজ নম্বৰ 84 পেজ নম্বৰ 84 তোমালোকে সোৱা এতে কি আছে মেন্ডেলিফৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা লিমিটেশন অফ মেন্ডেলিভস ক্লাসিফিকেশন এইখিনি লৈকে আছে ওকে তাৰ পিছত তুমি 85 পেজত যদি সোৱা বিশৃংখলাৰ মাজত শৃংখলা আধুনিক পৰ্যায়বৃত্ত তালিকা ঠিক আছে মেকিং অৰ্ডাৰস আউট অফ দা কেওস দা মডাৰ্ন পিৰিয়ডিক টেবল এইখিনি কিন্তু নাই 5.3 ৰ পৰা নাই কিন্তু মই এখিনিতে এটা কথা মই কৈছো যিবিলাক ছাত্ৰ ছাত্ৰী তোমালোকে সায়েন্সত পঢ়িব বিচৰা তোমালোকে কিন্তু এই বিজ্ঞানৰ এই ওমিটেড সিলেবাস হিচাপত তোমালোকে পঢ়িব নালাগে তোমালোকে গোটেই সিলেবাসটো তোমালোকে পঢ়িবা ঠিক আছে দিস ইজ মাই এডভাইস if you want to take admission in science stream then you must have to learn all the chapters in details okay so এতিয়া সব পেজ তোমার যেটো লাইফ প্রসেস আছে জীবন প্রক্রিয়াত কিন্তু কোনো ধৰণৰ ওমিট নাই আৰু এটি চ্যাপ্টার তোমার 10 মার্কস আছে সো ইয়ার কিন্তু গোটেইখিনিয়ে দিয়া আছে ওকে সো চ্যাপ্টার নাম্বার 6 ৰ আৰু কোনো ওমিট নাই এটো আৰু আমি আলোচনা নকৰো এতিয়া সো চ্যাপ্টার 7 কন্ট্রোল এন্ড কোঅর্ডিনেশন চ্যাপ্টার 7 ত কি আছে 7.2.1 লৈকে আছে 7.2.1 সোয়া এটু কিমান হ'ব 7.2.1 ওকে পেজ নাম্বার বাহিৰ কৰা 120 পেজ নাম্বার বাহিৰ কৰা 120 সো 120 পেজত তোমালোকে দিয়াই আছে এটু 120 এটু উদ্দীপনৰ প্ৰতি হিগ্ৰে হহাৰি এটু সোয়া উদ্দীপনৰ প্ৰতি হিগ্ৰে হহাৰি ইমিডিয়েট ৰেসপন্স টু স্টিমুলাস এইখিনি লৈকে তোমাৰ আছে ঠিক আছে সো তার পিছত যিখিনি আছে 7.2.2 ৰ পিছত মুভমেন্ট ডিউ টু গ্ৰোথ ইয়াৰ পৰা বাকি গোটেইখিনি কিন্তু নাই ঠিক আছে বৃদ্ধিৰ বাবে হোৱা চলন যেটো এই গোটেইখিনি কি কৰা হৈছে ওমিট কৰা হৈছে সো এইখিনি মনত ৰাখিবা সো এইখিনি তোমালোকে কাটি দিব পাৰা তাৰ পিছত সোয়া এটো 7 চ্যাপ্টার 7 গল চ্যাপ্টার 8 হাউ ডু অর্গানিজমস রিপ্রোডিউস ওকে ইয়াতে সোয়া 8.3.2 okay 8.3.2 sexual reproduction in flowering plants so এইখিনি লৈকে আছে তোমালোকে বাহিৰ কৰা 134 পেজ নম্বৰ বাহিৰ কৰা 134 পেজ নম্বৰ 134 ঠিক আছে সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন এইটো আছে কিন্তু তাৰ পিছত 8.3.3 যেটো আছে ঠিক আছে রিপ্রোডাকশন ইন হিউম্যান বিংস এইখিনি কিন্তু গোটেইখিনি ওমিট কৰা হৈছে ইয়াৰ পিছৰ গোটেইখিনি ওমিট কৰা হৈছে 8.3.3 ৰ পিছৰ গোটেইখিনি ওমিট কৰা হৈছে সো মানুহৰ প্ৰজননখিনি তোমালোকৰ আৰু পঢ়িব নালাগে চ্যাপ্টার 8 ত ওকে সো এতিয়া সো চ্যাপ্টার 9 হেৰিডিটি এণ্ড ইভলিউশনৰ সো 9.3.2 লৈকে আছে সো 9.3.2 যদি সোয়া 9.3.2 তুমি পেজ নাম্বার 149 বাহিৰ কৰা 149 তোমালোকে পাবা একুয়ার্ড এন্ড ইনহেরিট ট্রেটস ঠিক আছে আর্জিত আৰু বংশগত চৰিত্ৰ 149 পেজ নাম্বার আৰ্জিত আৰু বংশগত চৰিত্ৰ এইখিনি লৈকে আছে ঠিক আছে
আৰু তুমি বাহিৰ কৰা পেজ নাম্বাৰ 150 কি আছে তোমাৰ প্ৰজাতিকৰণ যেটো আছে ঠিক আছে স্পেচিয়েশন এইখিনি কিন্তু তোমালোকৰ নাই 9.4 ৰ পৰা গোটেইখিনি অমিট কৰা হৈছে এই চ্যাপ্টাৰ নাম্বাৰ 9 ওকে সো গোটেইখিনি ইয়াতে অমিট কৰিয়ে দিছে বহুতখিনি তাৰ পিছত চোৱা লাইট ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন চ্যাপ্টাৰ 10 ঠিক আছে পোহৰৰ প্ৰতি ফলন আৰু প্ৰতি হৰণত কি আছে 10.3.5 সো 10.3.5 ৰবা মই বাহিৰ কৰি আছো this is very important chapter 10.3.5 okay বাহিৰ কৰা পেজ নাম্বাৰ 179 বাহিৰ কৰা এতিয়া সো 179 ত কি আছে 179 10.3.5 পাইছা 10.3.5 okay image formation in lens using ray diagram এইখিনি লৈকে তোমালোকৰ আছে image formation যেটো এইখিনি লৈকে তোমালোকৰ দিয়াই আছে সিলেবাসত 10.3.5 লৈকে কিন্তু সোৱা 10.3.6 যেটো আছে image formation to আছে lens or image formation লৈকে আছে page number 81 বাহিৰ কৰা page number 81 ত sign convention for spherical lens 10.3.6 ইয়াৰ পৰা গোটেইখিনি কিন্তু নাই ওকে 2021 তো এটো না আছিল সো এটো 2022 তো এটো এইখিনি অমিট কৰিছে okay then let's see chapter number 11 human eye and colorful world okay মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱীত কি আছে তোমালোকৰ 11.4 লৈকে ইয়াতে দিয়া আছে 11.4 সোৱা কি আছে 11.4 okay পেজ নম্বৰ বাহিৰ কৰা 193 বাহিৰ কৰা okay 193 11.4 লৈকে আছে ওকে সো কাচৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ এইখিনি লৈকে আছে dispersion of white light by a glass prism এইখিনি লৈকে তোমালোকৰ দিয়া আছে 11.4 লৈকে তাৰ পিছত সোৱা 11.5 যেটো আছে বায়ুমণ্ডলীয় প্ৰতিসৰণ এটমস্ফিয়াৰিক ৰিফ্ৰেকশন যেটো আছে 10.5 ৰ পৰা গোটেইখিনি অমিট কৰিছে সো যোৱা বছৰ 11.5 সৰি 11.5 to যোৱা বছৰ ৰাখিছিল কিন্তু 2022 তে এইটো অমিট কৰি দিলে তো যি নহক তোমালোকে এইটো 11.5 ৰ পৰা আৰু পঢ়িব নালাগে ফৰ 2022 তাৰ পিছত চোৱা চ্যাপ্টাৰ 12 ইলেক্ট্ৰিসিটি বিদ্যুৎ চ্যাপ্টাৰত চোৱা 12.6.2 মই দেখুৱাই দিছো ৰবা 12.6.2 হা পেজ নম্বৰ বাহিৰ কৰা 213 বাহিৰ কৰা 213 যদি তোমালোকে চোৱা 12.6.2 পাইছা 12.6.2 সমান্তৰাল সজ্জাত রোধক ঠিক আছে রেজিস্টর ইন প্যারালেল তো তোমালোকৰ আছে কিন্তু বাকি সোৱা ইফালে যদি তোমালোকে সোৱা এইখিনি লৈকে আছে অৰ্থাৎ 12.7 যেটো আছে 12.7 পেজ নাম্বার 216 বাহিৰ কৰা পেজ হিটিং ইফেক্ট অফ ইলেক্ট্রিক কারেন্ট পেজ নাম্বার 216 ওকে সো বিদ্যুৎ প্রবাহৰ তাপীয় ক্ৰিয়া এইখিনি কিন্তু নাই ইয়াৰ পৰা বাকি গোটেইখিনি তোমালোকৰ 2022 ত অমিট কৰিছে সো এইটো কিন্তু যোৱা বছৰ আছিল যোৱা বছৰ এইটো না আছিল 12.7 সো এই বছৰো নাই এতিয়া সোৱা আমি কি ম্যাগনেটিক ইফেক্ট অফ ইলেক্ট্রিক কারেন্ট বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া যেটো চ্যাপ্টাৰ নম্বৰ 13 টু চাম চ্যাপ্টাৰ নম্বৰ 13 ত সোৱা 13.5 লৈকে আছে 13.5 তোমালোকে সোৱা এটো বহুতখিনি অমিট কৰিছে 13.5 ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশন টু আছে পেজ নাম্বার 233 বাহিৰ কৰা 233 বিদ্যুৎ চুম্বকীয় আবেশ এইখিনি লৈকে আছে ওকে সো তাৰ পিছত যেটো তোমালোকে সোৱা 13.6 যেটো 13.6 পেজ নাম্বার তোমাৰ 236 বাহিৰ কৰা 236 ইলেক্ট্রিক জেনারেটর এইবাৰ নাই আৰু ইয়াৰ পিছৰ গোটেইখিনি নাই ওকে সো 13.6 ৰ পৰা বাকিখিনি তোমালোকৰ এইটো সিলেবাসত নাই সো তোমালোকে যোৱা বছৰ কিন্তু ইলেক্ট্রিক জেনারেটৰটো আছিল কিন্তু এই বছৰ এইটো অমিট কৰিছে
তো যোৱা বছৰৰ বহুতখিনি আকৌ বেছিকৈ omit কৰিছে এই বছৰ তাৰ পিছত চোৱা চেপ্টাৰ নম্বৰ 14 চোৱা চেপ্টাৰ নম্বৰ 14ত 14.3.1 লৈকে আছে 14.3.1 14.3.1 তোমালোকে চোৱা পেজ নম্বৰ বাহিৰ কৰা 249 249ত চোৱা সোলাৰ এনাৰ্জি আছে সোলাৰ এনাৰ্জি লৈকে আছে 249 সো সৌৰ শক্তি লৈকে দিয়া আছে তাৰ পিছৰখিনি omit কৰিছে সো 14.3.2 এনাৰ্জি ফ্ৰম দা সি এইখিনিৰ পৰা omit কৰিছে সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি যিখিনি এইখিনিৰ পৰা গোটেইখিনি omit কৰি দিয়া হৈছে এই 2022 ৰ কাৰণে তো যোৱা বছৰ এইটো না আছিল সো এতিয়া চোৱা লাষ্ট চেপ্টাৰ আছে আৱাৰ এনভাইৰনমেন্ট চোৱা আমাৰ পৰিবেশ 15.2.1 লৈকে আছে 15.2.1 okay so ozone layer and how it is getting depleted to page number 260 bahir gora 260 okay 260 etu english medium or kitabot 260 etu 15.2.1 ঠিক আছে এটো অসমীয়া মাধ্যমটো চাও অলপ অসমীয়া মাধ্যমটো পেজ নম্বৰ অলপ বেলেগ আছে ইয়াতে আছে 259 পেজ নম্বৰ দিয়া আছে এটো ওল্ড এডিশনৰ সো 15.2.1 খাদ্য শৃংখল আৰু জাল এটো কোনটো চেপ্টাৰ এটো 15 ঠিক আছে 15.2.1 খাদ্য শৃংখল আৰু জাল ওকে ইয়াতে সোয়া কিবা এটা প্রবলেম হয়েছে 15.2.1 এতে এটু মিলা নাই ইংরেজি আর অসমীয়া এটু মিলা নাই 15.2 15.1 15.1.1 এতে 15.2.1 এটু সো ইংরেজি মাধ্যমৰ কিতাবত ইয়াতে সো ওজন লেয়ার এন্ড হাউ ইট ইজ গেটিং ডিপ্লেটেড এটু আছে 15.2.1 এইখিনি লৈকে আছে কিন্তু অসমীয়া মাধ্যমৰ এই পয়েন্টটো কিন্তু মিলা নাই ওকে সো ইয়াতে আছে ফুড চেইন আৰু ফুড ওয়েব এইখিনি লৈকে দি আছে সো তোমালোকে অলপ বেছিকে পঢ়িবা এইখিনি লৈকে এট লিস্ট পঢ়িবা তোমালোকে ওজন লেয়াৰ and how it is getting depleted okay ওজন স্তৰ আৰু ইয়াৰ কেনেকৈ অৱক্ষয় ঘটিছে কিন্তু অসমীয়া মাধ্যমৰ কিতাপত কিন্তু এটো 15.3.1 এইখিনি কিন্তু দিয়া নাই তোমালোকে 15.3 ৰ পৰা গোটেইখিনি omit কৰিছে কিন্তু ইংৰাজী মাধ্যমৰ কিতাপত অলপ এটো অলপ ডিফাৰেন্ট কে দিয়া আছে okay so maybe এটো ভুল হ'ব পাৰে 15.3 জিটো ইয়াতে এটো সোয়া কি আছে 15.3 আমাৰ কাৰ্যকলাপে পৰিবেশৰ ওপৰত কেনে ধৰে প্ৰভাৱ পেলায় so how do our activities affect the environment এইখিনিৰ পৰা গোটেইখিনি নাই okay so ইয়াতে তোমালোকে অলপ চাই লবা 15.3 ৰ পৰা চ্যাপ্টাৰ 15 জিটো আছে 15.3 ৰ পৰা বাকিখিনি গোটেইখিনি omit কৰিছে আৰু চ্যাপ্টাৰ 16 টু গোটেইখিনি omit কৰিছে এইখিনি পঢ়িব নালাগে for 2022 so এইখিনিতে মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে জিটু seva www.sevaonline.org ইয়াৰ পৰা তোমালোকে পিডিএফ টু ডাউনলোড কৰি লবা আৰু জেনাৰেল সায়েন্সৰ কাৰণে 53 পেজ নম্বৰত তোমালোকে ভালদৰে চাবা 53 পেজ নম্বৰত ধুনিয়াকে দিয়া আছে তোমালোকে পয়েন্ট বাই পয়েন্ট কিতাবত মিলাই লবা ঠিক আছে সো তেনেহলে তোমালোকৰ আৰু একো ডাউট নাথাকে কিন্তু মই আকৌ কৈছো যদি তুমি সায়েন্সত যাব বিচৰা তুমি যদি সায়েন্সত তুমি যোৱাটো তোমাৰ একেবাৰে নিশ্চিত তেনেহলে তুমি কিন্তু এই ৰিডিউস সিলেবাস খিনি তুমি অকল বিজ্ঞানৰ কথা মই কৈছো বেলেগ সাবজেক্টৰ কথা মই কোৱা নাই যে বিজ্ঞান আৰু গণিত ঠিক আছে বিজ্ঞান আৰু গণিত তোমালোকে এই দুটা সাবজেক্ট কিন্তু 100% পঢ়িব লাগিব ওকে তুমি রিডাকশনত না যাবা গোটেই সিলেবাস A to Z তুমি পঢ়িবা if you want to take admission in science stream this is my humble request to all the guardians all the teachers যে আপোনালোকে স্টুডেন্ট বিলাকক এইখিনি অলপ অ্যাসিস্ট কৰিব আৰু গাৰ্ডিয়ান সকলেও আপোনালোকে অলপ এলাৰ্ট থাকিব যাতে এইটো যাতে মিস্টেক নকৰে লৰাছলি বিলাকে যে যিবিলাকে সায়েন্সত যাব বিচাৰে যাতে গোটেই ইংৰাজী আৰু ম্যাথমেটিক্সৰ গোটেই সিলেবাসটো যাতে কমপ্লিট কৰে নহলে বহুত এটা প্ৰবলেমৰ সন্মুখীন হ'ব এসএস ফার্স্ট ইয়াৰত গৈ ওকে সো মাই ডিয়ার স্টুডেন্টস যদি কিবা ডাউট থাকে তোমালোকে মোক ডেসক্ৰিপচনত জনাবা আৰু মই যিমান পাৰো তোমালোকক ডাউটছবোৰ ক্লিয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিম
সো এতিয়া আমাৰ সিলেবাসখিনি গোটেইখিনি ক্লিয়াৰ হৈ গ'ল যে কোনখিনি আছে আৰু কোনখিনি নাই এইখিনি মই ইতিমধ্যে যোৱা বছৰৰ বহুতখিনি ৰিডিউস সিলেবাসৰ মই গোটেইখিনি চেপ্টাৰ কমপ্লিট কৰি দিছোঁ জেনাৰেল সায়েন্সৰ গোটেই চেপ্টাৰ তোমালোকে মোৰ ইউটিউব চেনেলত পাবা সো তাৰ পৰা তোমালোকে চাই গোটেইখিনি তোমালোকে নোটস বনাই লোৱা আৰু ধুনীয়াকৈ পঢ়া তোমালোকৰ একো অসুবিধা নহব ঠিক আছে সো আজিৰ ভিডিঅ'তে এইখিনিয়ে থ্যাংক ইউ ভেৰি মাচ